বৰ্তমান উপস্থিত হৈছোঁ বগৰীবাৰী যে আদৰ্শ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছে। মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন হৈছে পৰ্বতজৰা গাতে লাগি থকা বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়। এই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দেখিবলৈ পোৱা গৈছে যে ইয়াতে স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ এইখন হস্পিটেলত নথকাৰ ফলত বহুতো ৰোগীৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এইখন হস্পিটেলৰ পৰা ৰেফাৰ কৰিব লগা হৈছে, যিহেতুকে ইয়াতে স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ নথকাৰ ফলত ইয়াৰ পৰা ৰেফাৰ কৰিব লগা হয়। এইখন হস্পিটেলত মাহত প্ৰায় 100 পৰা 150 প্ৰসূতি মহিলা ইয়াতে আহিলে কিন্তু ইয়াতে ট্ৰিটমেণ্ট হ'ব লগা অৱস্থা নাই নথকাৰ ফলত, যিহেতুকে ইয়াতে ডক্টৰ নাই। এই ক্ষেত্ৰত মই ইয়াৰে এজন স্থানীয় ব্যক্তি আছে, মই স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতুকৈ দেখিবলৈ পোৱা গৈছে এইখন যে মডেল হস্পিটেল আছে ইয়াতে স্ত্ৰী ৰোগ বিশেষজ্ঞ নাই। এই ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত কি আমি কেইজনমান ব্যক্তি বগৰীবাৰী মডেল হস্পিটেলত আছোঁ। এইখন হস্পিটেলৰ অৱস্থা বা চিকিৎসা বা ৰোগীৰ যত্ন সেৱা খুব ভালদৰে চলি আছে। আমাৰ হস্পিটেলত বগৰীবাৰী মডেল হস্পিটেলত যিখিনি ডাক্তৰ নাৰ্ছ আছে অহৰহভাৱে আমাৰ ৰাইজৰ সেৱা দি আছে, ৰোগীক চিকিৎসা প্ৰদান কৰি আছে। কিন্তু খুব দুখৰ বিষয়, পৰিতাপৰ বিষয় যে আমাৰ এইখন হস্পিটেলত আমাৰ প্ৰসূতি বিভাগত যিখিনি গৰ্ভৱতী মহিলা আহে, আমাৰ গাইনৰ ডাক্তৰৰ অভাৱত কিছুমান মহিলা মৃত্যুমুখত পৰি যায়। উপায়বিহীন অৱস্থাত ইয়াৰ পৰা ধুবুৰী বা বৰপেটাত ৰেফাৰ কৰি দিয়ে। আমাৰ এইখন হস্পিটেলত গাইনৰ ডক্টৰৰ বিশেষ প্ৰয়োজন। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কৰজোৰে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ বগৰীবাৰী মডেল হস্পিটেলত অনতিপলমে বা সোনকালে এজন গাইনৰ ডাক্তৰ দি আমাৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে যাতে সুবিধা দিয়ে, এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ। এইখিনি যিহেতু 24 ঘণ্টা ইয়াতে ছাৰ্ভিচ দি আছে, যদিও আমি দেখিবলৈ পাইছোঁ যে ইয়াতে স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিভাগৰ কোনো বিশেষজ্ঞ নাই। এই ক্ষেত্ৰত ছাৰ হয়, ডেফিনেটলি আমাৰ এইটো ভিতৰুৱা জেগা, ইয়াতে ডেলিভাৰী কেছবিলাক ইয়াতে নোহোৱা যিবিলাক চিৰিয়াছ কেছ থাকে সেইবিলাক বা জটিল কেছ যিবিলাক থাকে ডেলিভাৰী সংক্ৰান্তীয়, সেইবিলাক আমি সদায় ধুবুৰীত পঠাবলগীয়া হয়। মানুহবিলাক দুখীয়া, নিয়া দিগদাৰী হয় আৰু কোনোবা সময়ত ক্ৰিটিকেল সময়ত মাকৰো স্বাস্থ্যৰ অৱনতি ঘটে, বাচ্ছাৰো ঘটে, সেনেকৈ মৃত্যু ঔষধো পৰা দেখা পাইছোঁ। গতিকে গাইনী ডক্টৰ এজন, স্ত্ৰীৰোগ প্ৰসূতি স্ত্ৰীৰোগৰ বিশেষজ্ঞ ডক্টৰ এজন আমাৰ হস্পিটেলত সঁচাকৈ বহুত জৰুৰী। আগতে ডক্টৰ জাকিৰ হুছেইন থাকোঁতে ইয়াতে 200, 300, 250, 300 ডেলিভাৰী আছিল। চব ক্ৰিটিকেল কেছবিলাকে চাব পাৰিছিল। এতিয়াতো সেইটো সুবিধা মানুহে নোপোৱা হৈছে, তেওঁ নাই। গতিকে গাইনী ডক্টৰ এজন লাগে আমাক ইমিডিয়েটলি। কিন্তু যদি প্ৰশাসন আমাৰ যদি জইণ্ট ডাইৰেক্টৰৰ পৰা আনিব পাৰে বহুত ভাল হয়। মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছে, এই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ যি ইনচাৰ্জ আছে তেখেতৰ পৰা মই ইতিমধ্যে মন্তব্য লৈছোঁ, যিহেতু এইখন যি হস্পিটেলত স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞ নথকাৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।